अंतिमটো মান কি বাত অনুষ্ঠানত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বৰ্জনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান আজিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে চতুৰ্দশ অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰু মেলবৰ্ণ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সন্তোষজনক স্থিতিত ভাৰত প্ৰথম ইনিংছত 131 ৰানৰ অগ্ৰগতি নমস্কাৰ পুৱাৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই ভনিতা এতিয়া বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে আত্মনিৰ্ভৰশীলতাৰ জৰিয়তে নতুন পাৰদৰ্শিতা আহৰণ কৰিবলৈ সক্ষম হৈছে আকাশবাণীৰ মন কি বাত অনুষ্ঠানৰ জৰিয়তে কালি দেশ বিদেশৰ শ্ৰোতাৰ সৈতে নিজৰ মনৰ ভাৱ ব্যক্ত কৰি তেওঁ কয় যে দেশৰ সাধাৰণ মানুহে দেশৰ ৰূপান্তৰ অনুভৱ কৰিছে আৰু এক অসাধাৰণ আশাৰ সঞ্চাৰ হৈছে কৰোনা কালত বিশ্বৰ আন দেশসমূহে যি সময়ত বিভিন্ন প্ৰতিবন্ধকতাৰ সন্মুখীন হৈছে সেই সময়ত ভাৰতে প্ৰতিটো সংকটৰ পৰা নতুন শিক্ষা গ্ৰহণ কৰিছে ভাৰতত থলুৱাভাৱে নিৰ্মিত সামগ্ৰীৰ চাহিদা বৃদ্ধি হৈছে বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে দেখত হিহতিয়াকৈ নাহৰ ফুটুকি বাঘৰ সংখ্যা বৃদ্ধি হোৱাত প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰে মোদীয়ে দেশৰ জনসাধাৰণক এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰী বৰ্জনৰ বাবেও আহ্বান জনায় मेरे प्यारे देशवासियों हमारे देश में आतताइयों से अत्याचारियों से देश की हजारों साल पुरानी संस्कृति सभ्यता हमारे रीति रिवाज को बचाने के लिए कितने बड़े बलिदान दिए गए हैं आज उन्हें याद करने का भी दिन है लेपर्ड्स यानी तेंदुओं की संख्या में 2014 से 2018 के बीच 60% से अधिक की बढ़ोतरी हुई है 2014 में देश में लेपर्ड्स की संख्या लगभग 7,900 थी वहीं 2019 में इनकी संख्या बढ़कर 12,852 हो गई भावपूर्ण अवस्था में याद करते हैं इस शहादत ने संपूर्ण मानवता को देश को नई सीख दी इस शहादत ने हमारी सभ्यता को सुरक्षित रखने का महान कार्य किया हम सब इस शहादत के कर्जदार हैं एक बार फिर मैं श्री गुरु तेग बहादुर जी माता गुजरी जी गुरु गोविंद सिंह जी और चारों साहिबजादों की शहादत को नमन करता हूं ऐसे ही अनेकों शहादतों ने भारत के आज के स्वरूप को बचाए रखा है बनाए रखा है আজিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে চতুৰ্দশ অসম বিধানসভাৰ শীতকালীন অধিৱেশন অনুষ্ঠিত হ'ব বিধানসভাৰ ভাৰপ্ৰাপ্ত সচিব অমৰেন্দ্ৰ নাৰায়ণ ডেকাই জানিবলৈ দিয়া অনুসৰি আজি অধ্যক্ষই শীতকালীন অধিৱেশনৰ বাবে কাৰ্যসূচী স্থিৰ কৰি কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন ঘোষণা কৰিব 29 ডিসেম্বৰত 2020-21 বৰ্ষৰ পৰিপূৰক মঞ্জুৰীৰ দাবীসমূহৰ ওপৰত ভোটদান হ'ব 3 দিনীয়া এই সমূহ অধিৱেশনতে কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ লগতে অধ্যাদেশসমূহ দাখিল কৰা হ'ব বুলি কোৱা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে কালি মণিপুৰৰ ইম্ফলত কেইবাটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন 3টা বৃহৎ প্ৰকল্প উদ্বোধন কৰে এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শাহে কয় যে এই প্ৰকল্পসমূহে নিয়োগৰ সুবিধা বৃদ্ধি কৰাৰ লগতে ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনো বৃদ্ধি কৰিব মণিপুৰত এখন ফৰেনচিক বিজ্ঞান মহাবিদ্যালয় স্থাপন কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী এন বীৰেন সিঙক পদক্ষেপ আৰম্ভ কৰিবলৈ আহ্বান জনায় যোৱা 3টা বছৰত বিজেপি নেতৃত্বাধীন চৰকাৰে মণিপুৰত অভূতপূৰ্ব উন্নয়ন আৰু শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে स्पीकर महोदय श्रीमान खेमचंद जी हमारे युवा मंत्री तोंगम विश्वजीत सिंह जी मंच पर उपस्थित मंत्रीगण विधायकगण और आज इस कार्यक्रम में आए हुए मणिपुर के प्यारे भाइयों और बहनों सबसे पहले तो मैं क्षमा प्रार्थी हूं कि थोड़ा मुझे आसाम से आने में देरी हो गई और इस कड़ी धूप के अंदर आप सब लोग यहाँ पर काफी समय से बैठे हैं मगर चिंता मत करिए मेरा भाषण लंबा नहीं चलने वाला है वैसे भी ज्यादा बोलने का मेरा स्वभाव नहीं
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লী মেট্ৰৰ মেজেণ্টা পথত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশত প্ৰথমবাৰৰ বাবে চালকবিহীন মেট্ৰ' ৰেলৰ শুভাৰম্ভ কৰিব এই ব্যৱস্থাৰ ফলত ৰেলৰ যাত্ৰা অধিক আৰামদায়ক আৰু সহজলভ্য হৈ উঠিব চালকবিহীন এই ৰেলত সকলো ব্যৱস্থা স্বয়ংক্ৰিয়ভাৱে আৰু মানৱ ত্ৰুটিবিহীন হ'ব বুলি আশা কৰা হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে বিমানবন্দৰৰ নেশ্যনেল কমন মোবিলিটি কাৰ্ড ছাৰ্ভিছো মুকলি কৰিব এই ব্যৱস্থাই 2022 চনৰ ভিতৰত দিল্লী মেট্ৰৰ সমগ্ৰ নেটৱৰ্কক সামৰি ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি 4:30 বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে মহাৰাষ্ট্ৰৰ চাংগোলাৰ পৰা পশ্চিমবংগৰ সালিমাৰলৈ যাত্ৰা কৰিবলগীয়া 7তম কিষাণ ৰেলখনৰ উদ্বোধন কৰিব উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু ৰেল মন্ত্ৰী পীয়ূষ গোয়েলো উপস্থিত থকাৰ কথা এই কিষাণ ৰেলৰ জৰিয়তে শাক-পাচলি আৰু ফল-মূল জাতীয় সামগ্ৰী পৰিবহণৰ ব্যৱস্থা কৰা হৈছে আৰু পৰিবহণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে 50% ৰাজ সাহায্যৰ ব্যৱস্থা কৰিছে উল্লেখযোগ্য যে এই বছৰৰ 7 আগষ্টত দেৱলালীৰ পৰা দানাপুৰলৈ প্ৰথমখন কিষাণ ৰেলৰ চলাচল আৰম্ভ কৰা হৈছিল পিছত এই ৰেলখনৰ চলাচল মুজাফৰপুৰলৈ সম্প্ৰসাৰণ কৰা হয় দেশৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে সকলো বাহনৰ নথিপত্ৰসমূহৰ নৱীকৰণৰ ম্যাদ 2021 বৰ্ষৰ 31 মাৰ্চলৈকে বৃদ্ধি কৰিছে কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা এই ব্যৱস্থা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰযোজ্য হ'ব বুলি মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে ইয়াৰ ফলত চালকৰ অনুজ্ঞাপত্ৰ গাড়ীৰ পঞ্জীয়ন পাৰ্মিট আদি নথিৰ নৱীকৰণৰ ম্যাদ চলিত বৰ্ষৰ 31 ডিচেম্বৰৰ পৰা অহা বছৰৰ 31 মাৰ্চলৈ বৃদ্ধি পালে দেশত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 95.82% বৃদ্ধি পাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰা তথ্য অনুসৰি শেহতীয়াকৈ 21,000ৰো অধিক ৰোগী কোভিডৰ পৰা সুস্থ হৈ উঠিছে ইয়াৰ ফলত দেশত আৰোগ্য হোৱা লোকৰ সংখ্যা 97,61,000লৈ বৃদ্ধি পাইছে সম্প্ৰতি 2,78,000ৰো অধিক ৰোগী চিকিৎসাধীন হৈ আছে দেশত মুঠ আক্ৰান্তৰ সংখ্যা 1,87,000ৰো অধিক হৈছে গৈ ইফালে এই পৰ্যন্ত 1,47,622 জন লোকৰ এই ৰোগত মৃত্যু হৈছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰা অনুসৰি এই পৰ্যন্ত ৰাজ্যত 2,15,939 গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে কালি দিনটো 10,305 জন লোকৰ নমুনা পৰীক্ষা কৰা হয় আৰু ইয়াৰ ভিতৰত 29 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে ইফালে কালি 60 জন ৰোগী সুস্থ হৈ উঠাত ৰাজ্যখনত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা 2,11,543লৈ বৃদ্ধি পাইছে আৰোগ্যৰ হাৰ হৈছে 97.96% বৰ্তমান 3,356 গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে আনহাতে এতিয়ালৈকে ৰাজ্যত 1,037 জন লোকৰ এই ৰোগত মৃত্যু হৈছে অসমতো কৰোনা প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰস্তুতি প্ৰক্ৰিয়া আৰম্ভ হৈছে পৰীক্ষামূলক কোভিড প্ৰতিষেধক প্ৰদানৰ বাবে শোণিতপুৰ আৰু নলবাৰী জিলাৰ 5খনকৈ চিকিৎসা প্ৰতিষ্ঠান বাছনি কৰা হৈছে শোণিতপুৰ জিলাৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয় তেজপুৰ নগৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ঢেকিয়াজুলি অসামৰিক চিকিৎসালয় ৰঙাগড়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় টাইমছ হস্পিটেলত আজি আৰু কাইলৈ কোভিড প্ৰতিষেধক প্ৰদানৰ মক ড্ৰিল অনুষ্ঠিত হ'ব বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিনিধিৰ উপস্থিতিত শোণিতপুৰ জিলা প্ৰশাসনে এই মক ড্ৰিলৰ জৰিয়তে সমগ্ৰ প্ৰক্ৰিয়াটোৰ পৰ্যালোচনা কৰিব তাৰ বাবে এটা মক ড্ৰিল অহাকালি 28 আৰু 29 তাৰিখত আয়োজন কৰা হৈছে গোটেই দেশখন 4খন ৰাজ্য ইতিমধ্যে বাছনিকৰণ কৰা হৈছে পঞ্জাৱ গুজৰাট আন্ধ্ৰা আৰু অসমৰ পৰা 2খন জিলা শোণিতপুৰ আৰু নলবাৰী ইয়াত বাছনিকৰণ হৈছে আমাৰ শোণিতপুৰ জিলাখনৰ 5খন বিভিন্ন ঠাইত এই ভ্যাকসিনেশনৰ গোটেই প্ৰক্ৰিয়া তাৰ মক ড্ৰিল আয়োজন কৰা হ'ব প্ৰথম হ'ল তেজপুৰ মেডিকেল কলেজ সেকেন্ড হ'ল ঢেকিয়াজুলি CSC থাৰ্ড হ'ল তেজপুৰ আৰ্বান PSC আৰু ফৰ্থ হ'ল ৰঙাগড়া হেলথ এণ্ড ৱেলনেছ চেণ্টাৰ আৰু ফিফথ হ'ল আমাৰ টাইমছ হস্পিটেল গতিকে ভাৰত চৰকাৰৰ যিটো এটা প্লানিং আছে যে গোটেই কেইজন হেলথ কেয়াৰ ৱৰ্কাৰক প্ৰথমত এই ভ্যাকসিনেশন কৰা হ'ব ক্ৰিকেট মেলবৰ্ণত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেলৰ প্ৰথম ইনিংছত ভাৰতে 131 ৰানৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে কালিৰ 5 উইকেটত 277 ৰানৰ পৰা আজি তৃতীয় দিনা পুৱা খেল আৰম্ভ কৰি ভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 326 ৰানত প্ৰথম ইনিংছ সামৰে ভাৰতৰ হৈ ভাৰপ্ৰাপ্ত অধিনায়ক আজিংক্য ৰাহানে সৰ্বাধিক 112 ৰান আৰু অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই 57 ৰান কৰে অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰ্ক আৰু নাথান লায়নে তিনিটাকৈ উইকেট দখল কৰে অষ্ট্ৰেলিয়া দলে নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰি বাতৰি যুগুতোৱাৰ পৰলৈকে এটা
উইকেটৰ বিনিময়ত 33 ৰান সংগ্ৰহ কৰিছে উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত 195 ৰান সংগ্ৰহ কৰিছিল অসম গণ পৰিষদৰ উদ্যোগত কালি পলাশবাৰীত ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত হয় দলটোৰ সাধাৰণ সম্পাদক কমলা কলিতাৰ নেতৃত্বত অনুষ্ঠিত এই সমাৰোহত সভাপতি অতুল বৰাই কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰে অনুষ্ঠানত অগপৰ উপসভাপতি কেশৱ মহন্ত ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য মনোজ শইকীয়া কণ্ঠশিল্পী কল্পনা পাটোৱাৰী আদিকে ধৰি দলটোৰ ভালেমান নেতা কৰ্মী উপস্থিত থাকে প্ৰথম কথা হ'ল যে অসম গণ পৰিষদ দলৰ ভেটি পলাশবাৰীৰ অধিক মজবুত হৈছে আৰু ডক্টৰ কমলা কলিতা ডাঙৰীয়াও ইয়াত ডক্টৰ অৱনী দাস বা দলৰ যিসকল পুৰণা কৰ্মী আছে আৰু নতুন কিছুমানক লগত লৈ মানে দুৰন্ত গতিৰে তেওঁ কাম কাজ কৰি গৈছে দলীয় কাম কাজবিলাক আৰু আমাৰ সহযোদ্ধাসকলে সহযোগিতা কৰাইছে নহ'লে অগণন ৰাইজৰ ইয়াত কেনেকৈ সমাৱেশ হ'ব পাৰে কংগ্ৰেছ দুৰ্বল হৈছে আৰু আমি শক্তিশালী হৈ গৈ আছোঁ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক পৃথ্বীৰাজ প্ৰভাকৰ সাথে বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাইজৰ হিতৰ বিপৰীতে কাম কৰি আছে বুলি প্ৰকাশ কৰিছে কালি গোৱালপাৰাৰ গান্ধী ভৱনত আয়োজিত দলৰ এখন কৰ্মী সভাত অংশগ্ৰহণ কৰি তেওঁ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত বৰ্তমানৰ চৰকাৰ ব্যৰ্থ হোৱা বুলি অভিযোগ কৰে জিলা কংগ্ৰেছৰ সভাপতি আব্দুছ সামাদ চৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত গোৱালপাৰা পূব আৰু পশ্চিম সমষ্টিৰ বিধায়ক A.K. ৰছিদ আলম আৰু আলহাজ আব্দুল ৰছিদ মণ্ডলৰ উপৰিও দলীয় নেতাসকলে সাংগঠনিক দিশ সম্পৰ্কে সাথেক অৱগত কৰায় यहाँ आए हुए प्रेस के साथियों को मेरा बहुत बहुत नमस्कार मैं पृथ्वीराज साठे हूँ AICC सेक्रेटरी असम का मुझे जिम्मेदारी दिया गया है और ये मेरा पहला टूर है असम का गोलपारा কামৰূপী লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ মৃত্যুতিথি কালি দিনজোৰা কাৰ্যসূচীৰে ৰঙিয়াৰ ৰাইজমেল কৃষক ভৱনত অনুষ্ঠিত হয় সন্ধান কেয়াৰ ছ'চাইটিৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত সমাজসেৱক অক্ষয় শৰ্মাই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে অনুষ্ঠানত ৰঙিয়া আলোচনী সভাৰ প্ৰাক্তন সভাপতি পবিত্ৰ কলিতা কণ্ঠশিল্পী ধনদা পাঠক বসন্ত পাটগিৰি ঘন ডেকা অৱসৰপ্ৰাপ্ত শিক্ষাবিদ কিৰণ পাটোৱাৰী সহ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে মৃত্যুতিথিৰ লগত সংগতি ৰাখি আয়োজন কৰা কামৰূপী লোকগীত প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 50 গৰাকী প্ৰতিযোগীয়ে ভাগ লয় গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল ডিডি নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব শেষত প্ৰধান বাতৰিকেইটা আকৌ এবাৰ বছৰৰ অন্তিমটো মন কী বাত অনুষ্ঠানত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বৰ্জনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে চতুৰ্দশ অসম বিধানসভাৰ শীতকালীন অধিৱেশন মেলবৰ্ণ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সন্তোষজনক স্থিতিত ভাৰত প্ৰথম ইনিংছত 131 ৰানৰ অগ্ৰগতি বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক দূৰত্ব বজাই ৰাখক সাবুনেৰে সঘনাই হাত ধুই থাকক বা হ্যান্ড স্যানিটাইজাৰ ব্যৱহাৰ কৰক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব মাস্ক আপ ইণ্ডিয়া আজি পুৱাৰ বাতৰি ইমানতে শেষ হ'ল পৰৱৰ্তী বাতৰি আবেলি 4 বজাত প্ৰচাৰ কৰা হ'ব নমস্কাৰ